গোবিন্দ 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 রাম রারে অনন্ত কুটির ব্রহ্মাণ্ড হরি অধিকারী নারায়ণ নারায়ণ নারায়ণ। প্রণাম দেবর্ষি। দেবরাজৰ জয় হওক। আহক দেৱৰ্ষি, আপোনাৰ আগমনে ধন্য হলো অমৰ মন্দিৰ। নাৰায়ণ কওক দেৱৰ্ষি, আছে নেকি কিবা নতুন সংবাদ? নারায়ণ নারায়ণ বাসত বর্তমান নাই কোনো নতুন সংবাদ, কিন্তু কিন্তু কি দেৱৰ্ষি? কিন্তু ভৱিষ্যত বাণী এটাহে আনিছো ভুতলি আজি মৰতৰ পৰা। মৰতৰ পৰা? আদিদৈত্য হিৰণ্যকশিপুৰ আৰু তাৰেই ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা। দেৱৰ্ষি, প্ৰণয়ৰ ভীষণ হুংকাৰেৰে নিজকে কৈছে বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত সেই থৰহৰি কম্পমান হৈ পশুমতি আজি নিজে লাহুলি মাউলি। দেৱৰ্ষি, দানৱৰ নিষ্ফল গৰ্জনত হ'ব জানো দেৱতাৰ কিবা অপকাৰ? দেবর্ষি, হব জানো কিবা অপকাৰ? নারায়ণ নারায়ণ অপকাৰ, দেৱতাৰ অপকাৰ আহি উঠে তব মানি শুনি। তুমিয়েই কোৱাচোন বাৰু সহস্ৰলোচন, বিশ্বপৰি হয় যদি দুয়ো দৈত্যবীৰ, বিশ্বৰ বুকুত ৰব জানো অমৰাৱতী ভিন্ন ৰূপলৈ? দেবর্ষি, শুনা হেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে দেৱতা মণ্ডলী, দেবর্ষি, স্বৰ্গ মধ্য আকাশ পাতাল যক্ষ ৰক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি অচিৰেই আহি পাব হিৰণ্যাক্ষবীৰ। দেৱৰ্ষি, গতিকে গতিকে বিধিমতে কৰা প্ৰতিকাৰ, দেবর্ষি, নহলে নহলে ধ্বংস হব তোমাৰ এই অমৰাৱতীপুৰ, ধ্বংস হব দেৱভৃত্য বসুন্ধৰা। নাৰায়ণ নাৰায়ণ এ শুনা শুনা পুৰন্দৰ মোহুৰ বচন, এ শুনা শুনা পুৰন্দৰ মোহুৰ বচন, এ যুদ্ধ সাজে আহি আছে হিৰণ্যাক্ষবীৰ। এ শুনা শুনা পুৰন্দৰ মোহুৰ বচন, যুদ্ধ সাজে আহি আছে হিৰণ্যাক্ষবীৰ। নাৰায়ণ নাৰায়ণ এ কৰিব নোৱাৰা যদি দৈত্যকণি ধান, এ নাৰায়ণৰ কাষে যোৱা এ শুনা শুনা পুৰন্দৰ মোহুৰ বচন, যুদ্ধ সাজে আহি আছে হিৰণ্যাক্ষবীৰ।